হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি এই ভিডিঅ'ত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ সমষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় চতুৰ্থ অধ্যায় আয় নিৰ্ধাৰণ ইনকাম ডেটাৰমিনেশ্যন এই পাঠটোৰ কিছু প্ৰশ্ন উত্তৰ লৈ আনিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম অধ্যায়, দ্বিতীয় অধ্যায়, তৃতীয় অধ্যায় প্ৰশ্ন উত্তৰসমূহৰ ভিডিঅ' চোৱা নাই, ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তোমালোকে তাত ক্লিক কৰি ভিডিঅ'সমূহ চাই ল'বা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চতুৰ্থ অধ্যায় আয় নিৰ্ধাৰণ। 1 নম্বৰ, সামগ্ৰিক চাহিদা কি? উত্তৰ, সামগ্ৰিক চাহিদা হ'ল অৰ্থনীতিত দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ মুঠ চাহিদা। 2 নম্বৰ, সঞ্চয় কৰাৰ প্ৰদত্ত আসক্তি হ'ল 0.3, আয় গুণিতক বা গুণক ইনকাম মাল্টিপ্লায়াৰ নিৰ্ণয় কৰা। উত্তৰ, দিয়া আছে প্ৰান্তিক সঞ্চয় প্ৰৱণতা অৰ্থাৎ MPS = 0.3, যিহেতু K = আয় গুণক আৰু MPS = প্ৰান্তিক সঞ্চয় প্ৰৱণতা K, অথবা আয় গুণিতক বা গুণক ইনকাম মাল্টিপ্লায়াৰ = 1/0.3 = 3.33। 3 নম্বৰ, চেণ্টুৱেৰিছ পাৰিবাছৰ আক্ষৰিক অৰ্থ কি? উত্তৰ, চেণ্টুৱেৰিছ পাৰিবাছৰ আক্ষৰিক অৰ্থ হ'ল আন সকলো অৱস্থা স্থিৰে থকা। 4 নম্বৰ, শুদ্ধ নে অশুদ্ধ লিখা। এটা প্ৰদত্ত বৰ্ষত জনসাধাৰণে যি ব্যৱহাৰ কৰে তাকে উপভোগ বোলে, কিন্তু একেখিনি সময়তে জনসাধাৰণে যি ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তাক ই সূচাব নোৱাৰে। উত্তৰ, অশুদ্ধ। 5 নম্বৰ, শুদ্ধ নে অশুদ্ধ লিখা। অৰ্থনীতিৰ ভাৰসাম্য অৱস্থাত যেতিয়া চূড়ান্ত দ্ৰব্যৰ বজাৰখন ভাৰসাম্যত থাকে, এতিয়া পূৰ্বৱৰ্তী যোগান পূৰ্বাপৰ চাহিদাৰ সমান। উত্তৰ, শুদ্ধ। 6 নম্বৰ, খালী ঠাই পূৰ কৰা। পৰিকল্পিত উপভোগৰ মূল্যক কোৱা হয় উপভোগ। পূৰ্বৱৰ্তী পৰিৱৰ্তী ডেছ। উত্তৰ, পৰিকল্পিত উপভোগৰ মূল্যক কোৱা হয় পূৰ্বৱৰ্তী উপভোগ। 7 নম্বৰ, খালী ঠাই পূৰ কৰা। প্ৰকৃত মূল্যৰ বিৰোধিতা কৰা হিচাপে এটা চলকৰ পৰিকল্পিত হয় ডেছ পৰৱৰ্তী পূৰ্বৱৰ্তী সম্পদ তালিকা। উত্তৰ, প্ৰকৃত মূল্যৰ বিৰোধিতা কৰা হিচাপে এটা চলকৰ পৰিকল্পিত মূল্যক কোৱা হয় পূৰ্বৱৰ্তী। 8 নম্বৰ, জনসাধাৰণ অধিক মিতব্যয়ী হোৱা আৰু কমতে বা মুঠতে পূৰ্বৰ দৰে একে অৱস্থাতে সঞ্চয় সমাপ্ত কৰা পৰিস্থিতিটোৰ নাম লিখা। উত্তৰ, জনসাধাৰণ অধিক মিতব্যয়ী হোৱা আৰু কমতে বা মুঠতে পূৰ্বৰ দৰে একে অৱস্থাতে সঞ্চয় সমাপ্ত কৰা পৰিস্থিতিটোৰ নাম হ'ল মিতব্যয়িতাৰ সাথৰ। 9 নম্বৰ, সঠিক ৰূপটো বাছনি কৰা। এটা বেষ্টনীৰ মূল্যত পৰিৱৰ্তনৰ ফলত হোৱা এখন লেখচিত্ৰৰ পৰিৱৰ্তন কোৱা হয় লেখচিত্ৰীয় পৰিৱৰ্তন, বেষ্টনীগত পৰিৱৰ্তন। উত্তৰ, এটা বেষ্টনীৰ মূল্যত পৰিৱৰ্তনৰ ফলত হোৱা এখন লেখচিত্ৰৰ পৰিৱৰ্তন কোৱা হয় বেষ্টনীগত পৰিৱৰ্তন। 10 নম্বৰ, সঠিক ৰূপটো বাছনি কৰা। অতিৰিক্ত আয়েৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয় তাৰ প্ৰতি প্ৰান্তিক আসক্তি, উপভোগৰ প্ৰতি প্ৰান্তিক আসক্তি, প্ৰান্তিক আয়। উত্তৰ, সঠিক ৰূপটো বাছনি কৰা। অতিৰিক্ত আয়েৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয় উপভোগৰ প্ৰতি প্ৰান্তিক আসক্তি। 11 নম্বৰ, প্ৰান্তিক ভোগ প্ৰৱণতা অৰ্থ লিখা। উত্তৰ, প্ৰান্তিক ভোগ প্ৰৱণতা অৰ্থ হ'ল ব্যক্তিগত আয়ৰ পৰিমাণ বৃদ্ধি হ'লে ভোগ কাৰ্যৰ যি অতিৰিক্ত পৰিমাণ বৃদ্ধি হয় সেই বৃদ্ধি বুজায়। 12 নম্বৰ, প্ৰত্যাশিত বা পূৰ্বৱৰ্তী বিনিয়োগৰ সংজ্ঞা দিয়া। উত্তৰ, কোনো উৎপাদক সামগ্ৰী সৃষ্টি কৰাৰ অৰ্থে প্ৰত্যাশিতভাৱে যি ব্যয় কৰা হয় তাকে প্ৰত্যাশিত বিনিয়োগ বোলে। 13 নম্বৰ, গুণক আৰু প্ৰান্তিক উপভোগ প্ৰৱণতাৰ সম্পৰ্ক দেখুওৱা। উত্তৰ, গুণক আৰু প্ৰান্তিক উপভোগ প্ৰৱণতাৰ সম্পৰ্ক হ'ল প্ৰান্তিক উপভোগ প্ৰৱণতাৰ হাৰ বৃদ্ধি হ'লে গুণকৰো হাৰ বৃদ্ধি হ'ব। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ ছাত্ৰী আজি ভিডিঅ'টো চাই ভাল পালা। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।